আমি সকলোৱে জুবিনদাৰ মৰমৰ ছবি ৰৈ ৰৈ বিনালৈ ট্ৰেইলাৰ আমি দেখা পাইছোঁ আৰু ৰৈ ৰৈ বিনালৈ ট্ৰেইলাৰ চাই অসমৰ মানুহ পুনৰ আৱেগিক হৈ গৈছে। এই ছবিখনৰ ট্ৰেইলাৰৰ ভিতৰত জুবিনদাৰ যিখিনি ডায়লগ, যিখিনি কথাখিনি, বিশেষকৈ সাগৰত কাষত থিয় হৈ যিখিনি কথা, যিখিনি ডায়লগ তেওঁ যি ব্যক্ত কৰিছে, মাত্ৰ এটা সাধাৰণ চিনেমাৰ ডায়লগ নহয়। ক'ৰবাত জুবিনদাৰ সেই আত্মাৰ সাগৰৰ প্ৰতি তেখেতৰ মৰম, প্ৰকৃতিৰ প্ৰতি তেখেতৰ মৰম, সেইখিনি কথা, সেইখিনি আৱেগ আমি দেখিবলৈ, অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণে ক'ৰবাত সেইখিনি ট্ৰেইলাৰবোৰ চাই, ছবিখিনি চাই জুবিনদাৰ ৰৈ ৰৈ বিনালৈ চিনেমালৈ যিখিনি ইণ্টাৰভিউ দিছিল, কথাবোৰ কৈছিল, আকৌ মানুহবোৰ সেইখিনি চাই পুনৰ আৱেগিক হৈছে। আৱেগিক হৈ মন যেন আকৌ ভাঙি গৈছে, হৃদয় আকৌ দুখিত, ঘাঁটো আকৌ বৃদ্ধি পাইছে যেন অনুভৱ হৈছে। আৰু সেইকাৰণে শান্তি পাবলৈ, শক্তি লাভ কৰিবলৈ, সাহস লাভ কৰিবলৈ আমি সকলোৱে অসমবাসী ৰাইজ সোণাপুৰ সমাধি ক্ষেত্ৰলৈ আমি আহোঁ আৰু এই বাতাবৰণৰ মাজত জুবিনদাৰ শক্তি আমি অনুভৱ কৰিবলৈ সক্ষম হ'বলৈ এটা সুযোগ পাওঁ। লগে লগে ইয়াত যে দূৰ দূৰণিৰ পৰা অসমৰ ৰাইজ একত্ৰিত হৈছে, আমাৰ একতা আমাৰ শক্তি, আমাৰ একতা আমাক এই সময়টো পাৰ কৰিবলৈ এটা সাহস দিয়ে। আৰু অকলে আমি ঘৰত থাকিব নোৱাৰোঁ আৰু সেইকাৰণে আমি বিভিন্ন সময়ত গৰিমা শইকীয়া গৰ্গ বাইদেউকো দেখা পাইছোঁ, অসমৰ জনসাধাৰণকো দেখা পাইছোঁ। আৰু এই স্থানটো এটা বিশেষ স্থান আৰু সেইকাৰণে কিছুমান চৰকাৰী সিদ্ধান্ত ওলাইছে, মই ইমান একমত নহয়। মই ভাবোঁ, মই নাভাবোঁ সমাধি ক্ষেত্ৰলৈ কিছু থাকিব লাগে। অসমৰ ৰাইজে যিদৰে এই সমাধি ক্ষেত্ৰক সন্মান কৰিছে, গুৰুত্ব দিছে, সেই গুৰুত্ব কোনো চৰকাৰী SOP দিব নোৱাৰে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো জীয়াই ৰাখিছে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো তীৰ্থস্থললৈ পৰিণত কৰিছে। ইয়াত কোনো চৰকাৰী SOP আৰু কোনো ভূমিকা মই নেদেখোঁ। আৰু চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজৰ আৱেগটো শ্ৰদ্ধা কৰা আৰু নিজৰ কথাৰ কিছু মৰ্যাদা ৰাখি অসমৰ ৰাইজক এই সময়ত সহায় কৰা। যিদৰে ৰাহুল গান্ধী ডাঙৰীয়া আহি আমাৰ কপিল বৰঠাকুৰদেৱ ডাঙৰীয়াক কিছু কথা কৈ তেখেতক সান্তনা দিবলৈ চেষ্টা কৰিলে, এয়া হ'ব লাগে বৰ্তমান চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজক সান্তনা দিয়াটো। কিন্তু তেওঁলোকৰ কথা, তেওঁলোকৰ কিছু পদক্ষেপ, চৰকাৰী SOP অসমৰ ৰাইজক আঘাত দিয়া যেন লাগিছে। এইটো আমি আপত্তি জনাইছোঁ। আৰু মোৰ ব্যক্তিগত কথা এটা ক'বলৈ বিচাৰোঁ যে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আগত বা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তা কৰাৰ আগত মই আগতে মোৰ প্ৰয়াত পিতৃৰ কথা মই মনত পেলাবলৈ চেষ্টা কৰোঁ যে যদি মোৰ পিতৃ এই সময়ত এই বিষয়টো লৈ যদি এটা সিদ্ধান্ত ল'ব লাগিছিল, কিবা এটা অসমৰ ৰাইজক বাৰ্তা দিবলৈ বিচাৰিছিল, কি ক'লেহেঁতেন?
তেখেতৰ বাহিৰে আজি অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কত যদি আন এজন মানুহক যদি আজি তাৰিখত মই স্বাভাৱিকভাৱে স্মৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ, এয়া হৈছে প্ৰয়াত জুবিন গাৰ্গ। তেখেতে আজি সময়ৰ পৰিস্থিতি লৈ অসমৰ নৱপ্ৰজন্মক, অসমৰ সাংস্কৃতিক জগতত, অসমৰ আমাৰ দৰে ৰাজনীতিবিদসকলক কি ক'লেহেঁতেন, অসমখনক কেনেকৈ ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ হ'লে কি ক'লেহেঁতেন, আমাক ভাল পোৱাই হওক, আমাক বেয়া পোৱাই হওক, আমাৰ প্ৰশংসা কৰাই হওক বা আমাৰ সমালোচনা কৰাই হওক, কি ক'লেহেঁতেন, তেখেতকো মই আজি তাৰিখত স্মৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ। এইটো মোৰ ব্যক্তিগত কথা নহয়, মই ভাবোঁ বহুত অসমৰ ৰাইজ আজি তাৰিখত জুবিন গাৰ্গৰ কথাবোৰ স্মৰণ কৰি নিজৰ জীৱনৰ জটিল সময়টো কেনেকৈ পাৰ কৰিব পৰা যায়, সেইখিনি সাহস, সেইখিনি পৰামৰ্শ জুবিনদাৰ জীৱন যাত্ৰা, তেখেতৰ কৈ যোৱা কথাৰ পৰা নিশ্চয় লাভ কৰিছে। আমি দীঘলী পুখুৰীত এক ৰাউণ্ড মাৰিবলৈ বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে জুবিনদা ওপৰৰ পৰা আমাক চাই ভাল পালেহেঁতেন, যে তেখেতৰ প্ৰিয় দীঘলী পুখুৰী আমি এক চক্কৰ মমবত্তি লৈ আমি এটা চক্কৰ লৈছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, মৰম কৰিছোঁ। 31 দিন পাৰ হৈ গ'ল, তেখেতক আমি পাহৰি যোৱা নাই। এই ক্ষেত্ৰত আৰক্ষীসকলক নিশ্চয় ওপৰৰ পৰা নিৰ্দেশ দিয়া গ'ল হপায়। মই যিখিনি সেই সন্দৰ্ভত যিখিনি কথা ক'ব লাগিছিল মই ক'লোঁ। আজি তাৰিখত তেখেতৰ সমাধি ক্ষেত্ৰত আহি যিখিনি কথা ইতিমধ্যে ক'লোঁ, ৰৈ বিনালৈ সম্পৰ্কতে হওক, এই SOP সম্পৰ্কতে হওক, তেখেতৰ আমাৰ অনুপস্থিতিত বা তেখেতৰ অনুপস্থিতিত আজি তাৰিখত বৰ্তমান সময়লৈ কি পৰামৰ্শ দিলেহেঁতেন, সেইখিনি কথা লৈ যিখিনি মোক ক'বলগীয়া আছিলে মই ক'লোঁ। মই খালি এটাই কথা ক'বলৈ বিচাৰোঁ, ন্যায় দাবী সকলোৱে জনাব পাৰে, জ্ঞাপন কৰিবলৈ পাৰে, কিন্তু অসমৰ ৰাইজৰ বিবেকটো সন্মান কৰাটো চৰকাৰৰ দায়িত্ব। অসমৰ ৰাইজৰ বুদ্ধি, অসমৰ ৰাইজৰ বিবেকটো বৰ্তমান চৰকাৰে কিছু চৰকাৰী পদক্ষেপ লৈ অপমানিত নালাগে। ৰাইজে বিচাৰিছে ন্যায়। যদি কাইলৈ গৈ SIT, CID যিখিনি আৰক্ষীয়ে সকলোৱে যদি চাৰ্জশ্বিট কৰাৰ পিছত যদি আমাৰ SIT যিগৰাকী পুলিচ ইন্সপেক্টৰ মুন্না গুপ্তা, তেখেতেও মুখ্যমন্ত্ৰীৰ লগত ৰাস্তাত নামিব নেকি আমাক ন্যায় লাগে? পুলিচখিনিও নামিব নেকি? তো সেইকাৰণে মই ভাবোঁ যে ৰাইজৰ বিবেক, ৰাইজৰ আৱেগ শ্ৰদ্ধা কৰা হ'ল বৰ্তমান চৰকাৰৰ কৰ্তব্য। ক'ৰবাত যেন লাগিছে যে তেওঁলোকে এই গোটেই ন্যায় যাত্ৰাৰ পৰা কেনেদৰে ফালেৰি কাটিব পাৰে তেওঁলোকৰ চেষ্টা। তেওঁলোকৰ কৰ্তব্য হ'ল যে তদন্ত ইমান ভালদৰে হওক, ইমান ভালদৰে গোটেই এভিডেন্সটো সংৰক্ষ কৰক, তেওঁলোকৰ পাব্লিক প্ৰচিকিউটৰ যোগেদি এনেকুৱা এটা কেছ ন্যায়ালয়ত দিয়ক যাৰ ফলত ন্যায় ভিত্তিত দোষীয়ে যে শাস্তি লাভ কৰে। চাৰ্জশ্বিট প্ৰদান কৰাত